Welcome to my YouTube channel Let's Study Knowledge. আজি আমি শিকিম শব্দ এটা কেনেকৈ সিঙ্গুলাৰৰ পৰা প্লুৰেললৈকে পৰিৱৰ্তন কৰা হয়। ইয়াৰ বিষয়ে কিছুমান নীতি নিয়মৰ বিষয়ে আলোচনা কৰিম। যদি তুমি এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চোৱা, তেন্তে শব্দ এটা কেনেকৈ সিঙ্গুলাৰৰ পৰা প্লুৰেললৈকে পৰিৱৰ্তন কৰিব লাগে ইয়াৰ বিষয়ে কোনো সমস্যা নাথাকে। প্ৰথম ৰুল, যদি শব্দৰ শেষত SH, CH, S, ডাবল S আদি থাকে, তেন্তে শব্দটোৰ শেষত ES ব্যৱহাৰ কৰি আমি সিঙ্গুলাৰৰ পৰা প্লুৰেললৈকে পৰিৱৰ্তন কৰিম। যেনে মেচ, মেচেছ, বেঞ্চ, বেঞ্চেছ, লেটস, লেটচেছ, ইঞ্চ, ইঞ্চেছ, গেছেছ, বাছ, বাছেছ। শব্দটোৰ শেষত যদি SH থাকে, যেনে ব্ৰাছৰ পৰা ব্ৰাছেছ, ডিছৰ পৰা ডিছেছ, উইচৰ পৰা উইচেছ, গ্লাছ শেষত ডাবল S আছে, ইয়াত ES হ'ব, গ্লাছৰ পৰা গ্লাছেছ, বছ ডাবল S আছে শেষত, ES হ'ব, বছৰ পৰা বছেছ, পাছৰ পৰা পাছেছ, কিছৰ পৰা কিছেছ। আৰু যদি শব্দটোৰ শেষত X থাকে, তেন্তেও ES ব্যৱহাৰ কৰি সিঙ্গুলাৰৰ পৰা প্লুৰেললৈকে পৰিৱৰ্তন কৰিব পাৰোঁ। যেনে বক্স, বক্সেছ, ফক্স, ফক্সেছ, টেক্স, টেক্সেছ। ৰুল নাম্বাৰ 3 আৰু 4, যদি শব্দ এটাৰ শেষত Y থাকে, তেন্তে দেখিব লাগিব Yৰ আগত কনসনেন্ট আছে না ভয়েল আছে। যদি ভায়েল থাকে, তেন্তে Yৰ শেষত অকল S দিলে সিঙ্গুলাৰৰ পৰা প্লুৰেললৈ পৰিৱৰ্তন কৰিব পাৰা। আৰু যদি Yৰ আগৰ লেটাৰটো যদি কনসনেন্ট থাকে, তেন্তে Y উঠাই দি IES দি সিঙ্গুলাৰৰ পৰা প্লুৰেললৈ কৰিব পাৰোঁ। যেনে ইয়াত আছে কি, চোৱা ইয়াত বেবি, শেষত কি আছে, Y আছে, তাৰ আগত ভিটো কি কনসনেন্ট হয়, তেন্তে Y উঠাই দি বেবিৰ পৰা কি হ'ব, বেবিজ, এটা IES যোগ কৰা হয়, সিঙ্গুলাৰ পৰা প্লুৰেল, বেবিৰ পৰা বেবিজ। সিটি, শেষত কি আছে, Y আছে, আৰু তাৰ আগৰ লেটাৰটো কি হল, কনসনেন্ট। সিটিজ, কান্ট্রি, কান্ট্রি, কান্ট্রিৰ পৰা কান্ট্ৰিজ হ'ব। কপি, কপিৰ পৰা কপিজ হ'ব। ডিকশ্যনাৰী, ডিকশ্যনাৰিজ। ফাইৰি, ফাইৰি, Yৰ আগত কনসনেন্ট আছে, ইয়াত Y উঠাই দি IES হ'ব। ইয়াত চোৱা, শেষত কি আছে, Y আছে, তাৰ আগত A আছে, এইটো কি ভায়েল হয়, ইয়াত Y উঠাই দিব নালাগে, অকল S দিলেই হ'ব। প্লেৰ পৰা প্লেছ, ডে, ডেছ, বয়, বয়জ, রে, রেস, মাংকি, monkeys,
ডংকি ডংকিজ, ৱে ৱেজ। ইয়াত যিমান কেইটা শব্দ আছে সকলো শব্দৰ শেষত ৱাই আছে আৰু তাৰ আগত কনসনেন্টাই ভয়েল আছে, তাৰ বাবে ইয়াত ৱাই উঠাই দিব নালাগে। চেছ, টয়, টয়স, হলিডে, হলিডেজ। ৰুল নাম্বাৰ 4 চোৱা। ৰুল নাম্বাৰ 4 হ'ল, যদি কোনো শব্দৰ শেষৰ লেটাৰটো ও থাকে তেন্তে ইএছ বহুৱাই সিংগুলাৰৰ পৰা প্লুৰেললৈ পৰিৱৰ্তন কৰিব। যেনে বাফেলো, বাফেলোস, ম্যাঙ্গো, ম্যাঙ্গোস, হিরো, হিরোস, নিগ্রো, নিগ্রোস, মস্কুইটো, মস্কুইটোস, ইসোস, পটেটো, পটেটোস, টমেটো, টমেটোস। কিন্তু ফটোৰ ক্ষেত্ৰত ইএছ নহয়, অকল এছ দিয়ে, এছ পাব। লোগো, লোগোস, পিয়ানোস, কিলোস। ফটো, লোগো, পিয়ানো, কিলো, এই 4টা শব্দৰ ক্ষেত্ৰত কোনো ৰুল নাখাটে, এইটো মুখস্থ কৰিব লাগে। ৰুল নাম্বাৰ 5 হ'ল, যদি কোনো শব্দৰ শেষৰ লেটাৰটো FE বা F থাকে তেন্তে FE আৰু F উঠাই দি VES লগাই সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰা হয়। যেনে কাপ, কাপস, লেপস, সেলফস, থিফ, থিপস। নাইফৰ পৰা নাইফস, ওয়াইফৰ পৰা ওয়াইফস, লাইফৰ পৰা লাইফস, সেলফৰ পৰা সেলফস। কিছুমান শব্দ আছে যিবোৰ শব্দত দুটা ও থাকে, সেইবোৰ শব্দ ওৰ পৰিৱৰ্তে ডাবল ই ব্যৱহাৰ কৰি সিঙ্গুলাৰৰ পৰা প্লুৰেললৈ পৰিৱৰ্তন কৰা হয়। যেনে টুটৰ পৰা টিথ, ফুটৰ পৰা ফিট, মেন, মেন, ওমেন। এই শব্দৰ কোনো ৰুল নীতি নাই, এনেই সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰা হয়। আৰু কিছুমান শব্দ আছে, ৰুল নাম্বাৰ 7, কিছুমান শব্দ আছে যিবোৰ শব্দ সিঙ্গুলাৰ আৰু প্লুৰেল একেই হয়। যেনে শিপ, ইয়াৰ সিঙ্গুলাৰ প্লুৰেল একেই হয়। ফিশ, সিঙ্গুলাৰ প্লুৰেল একেই। ডিয়াৰ, সিঙ্গুলাৰ প্লুৰেল। আৰু কিছুমান শব্দ আছে যিবোৰ শব্দ দেখাত লাগে যে এইবোৰ প্লুৰেল হয়, আচলতে প্লুৰেল নহয়, এইবোৰ সিঙ্গুলাৰ হয়। তোমালোকে কোৱা, সিঙ্গুলাৰ প্লুৰেলৰ নিচিনা লাগি আছে না নাই? লাগি আছে কিন্তু।
ফিজিক্স, সিঙ্গুলার প্লুরাল একই হ'ব। ম্যাথছ, ম্যাথামেটিক্স একেই, নিউজৰ পৰা নিউজই হ'ব। সিঙ্গুলার প্লুরাল একে। যিবোৰ সিঙ্গুলাৰৰ পৰা প্লুৰাল যিমানবোৰ নীতি নিয়ম পঢ়া হ'ল, ৰুল পঢ়া হ'ল, ইয়াৰ বাহিৰে যিবোৰ শব্দ আহে তাত অকল একযোগ্য, যেনে বুক, অকল এজ, বুকস, পেন, পেন্স, পেন্সিল, পেন্সিল, ব্যাগ, ব্যাগ, অকল এজ দিলে হ'ল। ক্লথছ, ক্লথৰ পৰা ক্লথছ। 80% শব্দ অকল এক যোগ হয় আৰু বাকী 20% এই ৰীতি নিয়ম ৰুলবোৰ ফলো কৰে। আর এইটো ৰুল অকল এক যোগ হয় 80% ইংৰাজী শব্দ। গাইজ, এইটো ভিডিঅ' ভালদৰে চোৱা আৰু যদি ভাল লাগে তেন্তে লাইক কৰা আৰু শ্বেয়াৰ কৰি দিয়া।